ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত মৃত্যু হোৱা গৃহৰক্ষী জোৱান ধনমণি ডেকাৰ বাসগৃহত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। চিপাঝাৰৰ নগাঁও হাতীমাৰা গাঁৱত প্ৰয়াত ধনমণি ডেকাৰ বাসগৃহত মন্ত্ৰীগৰাকী উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। গৃহৰক্ষী জোৱান ধনমণি ডেকাৰ পত্নী আৰু পৰিয়ালৰ সৈতে আলোচনাৰ অন্তত পত্নীক চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে বন বিভাগৰ তৰফৰ পৰা নগদ 50,000 টকাৰ এখন চেক প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এটা দুৰ্ঘটনা বুলি ক'ব লাগিব। একচুৱেলি ইমান দিন তেনেকুৱা ধৰণৰ ঘটনা তাত সংঘটিত হোৱা নাছিল। সিদিনা যি কি কাৰণতে নহওক এই ঘটনাটো সংঘটিত হ'ল। গতিকে আৰু সংঘটিত হৈ আমাৰ এজন ভাল বন সুৰক্ষাৰ ক্ষেত্ৰত, জীৱ জন্তু সুৰক্ষাৰ ক্ষেত্ৰত, ৱাইল্ড লাইফ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ ভাল কৰ্মী এগৰাকীক আমি হেৰুৱালোঁ। আৰু তেওঁৰ পত্নী আৰু তেখেতৰ পিতৃ মাতৃৰ লগত আমি কথা পাতিলোঁ আৰু তেখেতসকলে কৈছে যে পাৰিলে এটা সংস্থান তেখেতসকলৰ ঘৰত দিব লাগে। গতিকে মই তেখেতৰ পত্নীক কৈছোঁ যে তেখেতে এখন দৰখাস্ত দিয়ক আৰু আমাৰ বিধায়ক আমাৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ হাততে দিব কৈছোঁ। তেখেতে মোক দিব। দিয়াৰ পিছত মই এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই কথা পাতিম আৰু কথা পাতি কি কৰিব পৰা যায় আগন্তুক দিনত আপোনালোকে গম পাব। আৰ্থিক সাহায্যৰ ক্ষেত্ৰত আমাৰ বন বিভাগৰ পৰা যিটো দিয়া যায়, ইনষ্টেণ্টলি আমি আৰ্থিক সাহায্য দিছোঁ, যিটো বন বিভাগৰ নৰ্মছ। আৰু আমাৰ তেতিয়া নাতে ডাঙৰীয়া DC আছিল। মই তেখেতকো ফোন কৰিছিলোঁ, তো তেখেতেও পইচাখিনি ৰেডি কৰি ৰাখিছে। কিন্তু আমাৰ চাৰ্কেল অফিচাৰৰ পৰা যিখন কাগজ আহিব লাগে এইটো বেলেগ চাৰ্কেলত গুচি গ'ল। এতিয়া আমাৰ এই চাৰ্কেলত এতিয়া আহিছে। গতিকে সেইকাৰণে এই আমাৰ চাৰ্কেল অফিচাৰে আজিকালিৰ ভিতৰত দি দিব কাগজখন। দি দিয়াৰ লগে লগে DC ৰ ফালৰ পৰাও এটা আৰ্থিক সাহাৰ্য তেখেতে পাব।